মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2024 এই আঁচনিৰ সহায়তে শিক্ষাৰ্থীসকলে লাভ কৰিব পাৰিব 1500 টকাৰ পৰা 2500 টকালৈ। আজি মই ফুল ডিটেইলছ লৈ আহিছোঁ আপোনালোকৰ বাবে। আপোনালোকে কেনেধৰণে এই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এই আঁচনিটো এপ্লাই কৰিবৰ বাবে আপোনালোকৰ কি নথিপত্ৰ প্ৰয়োজন হ'ব, এই সকলোবোৰ মই আপোনালোকক আজি জনাম। আৰু লগতে মই আপোনালোকক জনাম এই আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছিল আৰু এই আঁচনিৰ টকা আপোনালোকে কেতিয়া লাভ কৰিব, এই গোটেই ডিটেইলছবোৰ মই আজি A to Z সকলোবোৰ মই আজি আপোনালোকক জনাম। সেয়েহে আপোনালোকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাওক। মই আপোনালোকক মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2024 বিষয়ে সকলোবোৰ আপোনালোকক ডিটেইলছ দি যাম। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। এই আঁচনি কেনেকৈ এপ্লাই কৰে সেইটো জনাৰ আগতে আপোনালোকে জানি লওক অসম নিযুত মইনা আঁচনি কি হয় সেইটো জানি লওক আৰু আপোনালোকৰ কি ডকুমেণ্টছ লাগিব আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান হ'ব লাগিব, এই সকলোবোৰ ডিটেইলছ মই দি যাম। আপোনালোকে ভালদৰে চাই যাওক। শেষৰ ফালে মই আপোনালোকক জনাম যে এই আঁচনি আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব। চাই যাওক অসম নিযুত মইনা আঁচনি 2024 যোগ্যতা পৰীক্ষা আৰ্থিক সাহায্য আৰু সুবিধা। এইটো বিষয়ে আপোনালোকে এতিয়া জানি লওক। অসম ৰাজ্য চৰকাৰে আৰম্ভ কৰিলে অসম নিযুত মইনা আঁচনি 2024। অসম ৰাজ্যত নাৰী শিক্ষা বৃদ্ধি আৰু বাল্য বিবাহৰ শতকৰা হাৰ হ্ৰাস কৰিবলৈ অসম ৰাজ্য চৰকাৰে আৰম্ভ কৰিলে অসম নিযুত মইনা আঁচনি 2024। এই আঁচনিৰ সহায়ত অসম ৰাজ্য চৰকাৰে সকলো মহিলা নাগৰিকক আৰ্থিক সাহায্য প্ৰদান কৰা যাতে তেওঁলোকে আৰ্থিক সমস্যাৰ চিন্তা নকৰাকৈ শিক্ষা অব্যাহত ৰাখিব পাৰে। এই আঁচনিৰ জৰিয়তে মহিলা নাগৰিক স্নাতক ডিগ্ৰী সম্পূৰ্ণ নকৰাকৈ শিক্ষা গ্ৰহণ কৰিব পাৰি। যোগ্যতাৰ মাপকাঠি ক্লিয়াৰ কৰা আৰু সকলো আবেদনকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ চৰকাৰী ৱেবছাইটলৈ গৈ অনলাইন যোগে আবেদন পত্ৰ পূৰণ কৰিব পাৰিব। অসম নিযুত মইনা আঁচনিৰ উদ্দেশ্য। চৰকাৰে কি উদ্দেশ্য লৈ এই আঁচনি লৈ আহিছে আপোনালোকে এইটোৰ বিষয়েও জানি লওক। ইয়াতে আছে অসম নিযুত মইনা আঁচনি আৰম্ভ কৰাৰ মূল উদ্দেশ্য হৈছে মহিলা নাগৰিকক আৰ্থিক সাহায্য প্ৰদান কৰা যাতে তেওঁলোকে শিক্ষা সম্পূৰ্ণ কৰিব পাৰে। অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁলোকে অসম ৰাজ্য কন্যা শিশুক শিক্ষা দিয়াৰ দায়িত্ব ল'ব। এই আঁচনিৰ জৰিয়তে অসম ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ হ'ব। 1000 টকাৰ পৰা 2500 টকালৈকে আৰ্থিক সাহায্য সকলো আবেদনকাৰীক তেওঁলোকে অৰ্হতা অনুসৰি প্ৰদান কৰা হ'ব। টাইমটো আপোনালোকে ভালদৰে জানি লওক। আপোনালোকৰ শিক্ষাগত অৰ্হতা হিচাপে চৰকাৰে 1000ৰ পৰা 25000 লৈকে টকাত আপোনালোকক প্ৰদান কৰিব। আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান হ'ব লাগিব এই সকলো ডিটেইলছ মই দি যাম, আপোনালোকে চাই গৈ থাকক। এই আৰ্থিক সাহায্য পোনপটীয়াকৈ নিৰ্বাচিত আবেদনকাৰীৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হ'ব। ৰাজ্যৰ মুঠ 10 লাখ মহিলা নাগৰিকে এই আঁচনিৰ সুবিধা লাভ কৰা যোগ্য। আঁচনি যদি আপোনালোকে সঠিকভাৱে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ কোনো অসুবিধা নোহোৱাকৈ ডাইৰেক্ট আপোনালোকৰ একাউণ্টত এই টকা সোমাব। নিযুত মইনা আঁচনিৰ মূল আলোকপাত চাওক। ইয়াতে আঁচনিৰ নাম কি? নিযুত মইনা আঁচনি। কাৰ দ্বাৰা কৰা হৈছে? অসম ৰাজ্য চৰকাৰৰ দ্বাৰা। উদ্দেশ্য আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে। হিতাধিকাৰী কি? অসম ৰাজ্য চৰকাৰৰ। নেক্সট আহিব যোগ্যতা মাপকাঠি। এইটো আপোনালোকে ভালদৰে চাই যাওক। এইটোৰ ওপৰতে আপোনালোকে গম পাই যাব আপোনালোকে এই টকা লাভ কৰিবলৈ যোগ্যতা হয় নে নহয়। এক নম্বৰত আছে আবেদনকাৰীসকলে অসম ৰাজ্যৰ স্থানীয় বাসিন্দা হ'ব লাগিব 1 নম্বৰত। 2 নম্বৰত আছে আবেদনকাৰী মহিলা নাগৰিক হ'ব লাগিব। আপোনালোকে এই আঁচনিৰ বাবে এপ্লাই কৰিবৰ বাবে আপুনি মহিলা হ'ব লাগিব। আবেদনকাৰী বিবাহিত নাগৰিক হ'ব নালাগে। আপুনি যদি বিবাহিত হয় তেতিয়াহ'লে এই আঁচনিৰ বাবে এপ্লাই কৰিব নোৱাৰিব। আবেদনকাৰীয়ে অসম ৰাজ্যৰ যিকোনো বিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি থকা হ'ব লাগিব। তো মই আৰু এবাৰ কৈ দিছোঁ, আপুনি বৰ্তমান এতিয়া শিক্ষা
লৈ থকা হ'ব লাগিব। আপোনাৰ যদি শিক্ষা ইতিমধ্যে শেষ হৈ গৈছে তেতিয়াহ'লে আপোনাৰ নহ'ব। বৰ্তমান আপোনালোকে কোনো বিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা শিক্ষা লৈ থকা হ'ব লাগিব। আৰু ইয়াতে চাওক, শেষত আছে প্ৰয়োজনীয় নথিপত্ৰ। আপোনালোকে এই আঁচনিৰ বাবে এপ্লাই কৰিবৰ বাবে আপোনালোকৰ কি কি প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰয়োজন হ'ব। 1 নম্বৰত হ'ব আপোনালোকৰ আধাৰ কাৰ্ড। আপোনালোকৰ আধাৰ কাৰ্ড লাগিব। তাৰপিছত 2 নম্বৰত আহিব ইমেইল ID। আপোনালোকৰ ইমেইল IDৰ প্ৰয়োজন হ'ব। তাৰপিছত লাগিব আপোনালোকৰ মোবাইল নম্বৰ। তাৰপিছত বিদ্যুতৰ বিল, আপোনালোকৰ ঘৰৰ যিকোনো বিদ্যুতৰ বিল ইয়াতে প্ৰয়োজন হ'ব। ঠিকনাৰ প্ৰমাণপত্ৰ, আপুনি যে স্থায়ী বাসিন্দা হয় সেইটোৰ ঠিকনাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। তাৰপিছত আহিব পেন কাৰ্ড, আপোনাৰ পেন কাৰ্ডৰ প্ৰয়োজন হ'ব। তাৰপিছত আৰু শেষত আছে পাছপোৰ্ট আকাৰৰ ফটো, আপোনাৰ যিকোনো এখন পাছপোৰ্ট আকাৰৰ ফটোৰ প্ৰয়োজন হ'ব। তাৰিখ, অসম নিযুত মইনা আঁচনিৰ এই ঘোষণাৰ তাৰিখ হৈছে 2024 12 জুন। এই তাৰিখত অসম মইনা আঁচনিৰ ঘোষণা কৰা হৈছিল। নিযুত মইনা আঁচনিৰ সুবিধা, এইটো আঁচনিৰ বিনিময়ত আপোনালোকে কি কি সুবিধা লাভ কৰিব পাৰিব জানি লওক। নিৰ্বাচিত আবেদনকাৰীসকলে অসম ৰাজ্য চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব। এই আঁচনিৰ অধীনত নিৰ্বাচিত আবেদনকাৰীয়ে 1,000 পৰা 25,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। এই আঁচনিৰ সহায়ত মহিলা ছাত্ৰ-ছাত্ৰীয়ে আৰ্থিক সমস্যা চিন্তা নকৰাকৈ উচ্চ শিক্ষা ল'ব পাৰিব। আৰ্থিক সাহায্য কিমান প্ৰদান কৰা হ'ব চাই যাওক। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ মহিলা ছাত্ৰ-ছাত্ৰীক 1,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। 1,250 টকা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ডিগ্ৰী প্ৰগ্ৰেম কৰি থকা মহিলা ছাত্ৰ-ছাত্ৰীক। 2,500 টকা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব স্নাতক শিক্ষা গ্ৰহণ কৰি থকা মহিলা ছাত্ৰ-ছাত্ৰীক। এইসমূহ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলে 1,000 টকা আৰু 1,250 টকা আৰু 2,500 টকাৰ বাবে এপ্লাই কৰিব পাৰিব। এই আঁচনিত এপ্লাই কৰিবৰ বাবে ইতিমধ্যে ফৰ্ম উপলব্ধ হোৱা নাই, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনোৱা মতে আগষ্ট মাহৰ 7-8 তাৰিখে এই আঁচনিৰ কাৰ্যসূচী আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি জনাইছিল তেওঁৰ মন্তব্য যদি আপোনালোকে শুনিব বিচাৰে শুনি যাওক। এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক এনেধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যটো শুনাই দিওঁ। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম। তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলো হ'ব, আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। আৰু এই আঁচনিখনত যিহেতু 3 লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা ল'বলৈ সুযোগ পাব, যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া, প্ৰপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায়, তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ।